অভিজ্ঞতাৰে তেওঁলৈ মই এইটো পৰামৰ্শ আগবঢ়াইছোঁ। জুবিন হ'ল অসম সংগীত জগতৰ জীপাল কৰি ৰখা এক নক্ষত্ৰ। গতিকে তেওঁ অসমখনৰ আগন্তুক দিনবিলাকত প্ৰজন্মক শিক্ষা দীক্ষাৰে কিছু তেওঁৰ নিচিনা ল'ৰা তুলিব লাগে আৰু আগুৱাই যাব লাগে। আৰু তেওঁৰ দীৰ্ঘায়ুষ আমি কামনা কৰিলোঁ। আৰু তেওঁৰ বন্ধুৱে যিখিনি কথা কৈ মাফ কৰিছে সেইটো আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। আমি বাকী যিসকল সত্ৰাধিকাৰ নগাঁৱৰ পৰা ধৰি বহৰীলৈকে আমাৰ লগত যোগাযোগ কৰিছে তেখেতসকলৰ লগত আমি কথা বাৰ্তা পাতিম আৰু এইটো আমি আৰু ইমানতে শেষ হৈছে বুলি আমি ঠিক আছে। মই গোস্বামী ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ আৰু সেৱা জনাইছোঁ। আপুনি এইদৰে ক্ষমা কৰি দিয়াৰ কাৰণে বিতৰ্কটো সাম কাটিব বুলি আশা কৰিছোঁ।